এই ঠাইডোখৰ দেখি নিশ্চয় ধৰিব পাৰিছে, যিসকলে গৈছে গমেই পাইছে। আৰু ইয়াৰ আগত যে খুব ভাইৰেল হৈ আছিলে, যিহেতু বানপানীৰ কাৰণে বহুতো ৰাস্তা ঘাট আৰু বিশেষকৈ জেগাখিনি বহুতো ক্ষতিগ্ৰস্ত হৈ গৈছিল বুলি নিউজত ওলাই আছিলে। আৰু আমি গৈ দেখিছোঁ যে যিখিনি ঠাইত ক্ষতিগ্ৰস্ত বেছি হৈছে তাত অলপমান বিশেষকৈ অলপ মেৰামতি কাম কৰি আছে। আৰু গৈ মেলি দেখিলোঁ যে পানীখিনি বিশেষকৈ মই বেছি ভাল পাইছোঁ, যিহেতু ওপৰৰ পৰা সেইখন পানী যে বৈছে ইমান সুন্দৰভাৱে দেখিয়ে কিবা এটা ভাল লাগিছে। মই কিন্তু দেখি ৰ'বই নোৱাৰিলোঁ, গৈ এপাক নামিহে আহিলোঁগৈ। যিহেতু মোক যোৱা দেখি আকৌ বৌয়ে গৈছে আৰু ময়ো যাওঁ বুলি, সেয়ে মই তাক ধুনীয়াকৈ লৈ মেলি গৈছোঁ। কিন্তু গৈ পিনে সি যে আকৌ কৈছে ফটো উঠোঁ বুলি। গোটেইকেইজনী ফটো উঠি মেলি মই বোলো পানীখিনি অলপ নামি মেলি আহোঁ। সিহঁতে কৈছে পিছল হৈ আছে নাযাবি। মই নাই, কথা নুশুনি গৈ পানীখিনি ধুনীয়াকৈ নামি মেলি আহিলোঁ। সিহঁতে ফটো উঠি মেলি লৈছে। মই সিহঁতক থৈ সিফাললৈ যাব লওঁতে সিহঁতে কৈছে ফটো উঠি লওঁ বুলি। মই জেগাখিনিতো দেখি ৰ'ব নোৱাৰোঁ, মই গৈ মুখখন ধুই ফাৰ্ষ্টতে লৈছোঁ। কিন্তু পানীখিনি সিফালে পিছফালৰ পৰা বৈ অহাৰ কাৰণে মোৰ মেখেলা গোটেই তিতি গ'ল। মই দাঙি লৈছোঁ, কিন্তু মেখেলাটো এনেদৰে দাঙি লোৱা দেখি আপোনালোকে কোনো ধৰণৰ বেয়া কমেণ্ট নকৰিব, যিহেতু পিছল বুলি কৈছে। মই এনেধৰণে গৈ আছোঁ। গৈ মই ওপৰ পালোঁগৈ। তাতেও সিহঁতে কৈছে পৰিবি তই তাৰ পৰা। কিন্তু মই সিহঁতৰ কথা নুশুনিও, কাৰণ একো শুনাই নাপাওঁ, পানীৰ শব্দবোৰ বহুত। যিহেতু যিসকলে গৈ পাইছে নিশ্চয় গমেই পাইছে, পানীৰ শব্দত একোৱে কথা শুনা পোৱা নাযায়। সিফালে বেলেগ মানুহবোৰো আছে। মই গৈ সিপাৰত যাওঁ বুলি ভাবিছিলোঁ, কিন্তু সেই মানুহজনে কৈছে সিফালত বহুত পিছল হৈ আছে। আৰু যিসকলে গৈছে, যিহেতু শাওণ মাহত ইয়াৰ পৰা পানী নি দেওশাল মন্দিৰত ঢালে, বিশেষকৈ যিসকলে গৈ বা থাকে সিহঁতে নিশ্চয় গম পাইছে। পাৰ্কখনৰ ভিতৰত